লক্ষীপুৰত ড্ৰাগছ আসক্ত এদল যুৱকে দলবদ্ধভাৱে আক্ৰমণ কৰি কৰ্তব্যৰত গৃহৰক্ষী জোৱানক গুৰুতৰভাৱে আহত কৰাৰ পিছতো আৰক্ষীৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে গৃহৰক্ষী সন্থাই। গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি মহেশ নাথে কয় যে গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰত যোৱা নিশা গৃহৰক্ষী জোৱান ৰফিকুল ইছলামে চহৰখনত টহল দি থকাৰ সময়তে ড্ৰাগছ আসক্ত যুৱকৰ দলে আক্ৰমণ কৰাত গুৰুতৰভাৱে আহত হয়। পিছত গুৰুতৰ আঘাতপ্ৰাপ্ত গৃহৰক্ষী জোৱানক আৰক্ষীয়ে উদ্ধাৰ কৰি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। সম্প্ৰতি গুৰুতৰভাৱে আহত গৃহৰক্ষী জোৱানজন চিকিৎসাধীন অৱস্থাত আছে যদিও লক্ষীপুৰ আৰক্ষীয়ে কোনো খবৰ লোৱা নাই তথা দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। এইপিনে সন্থাৰ সম্পাদক আব্দুল হাকিমে কয় যে নিৰাপত্তাৰ দায়িত্বত থকা গৃহৰক্ষী জোৱানসকলে এতিয়া নিৰাপত্তাহীনতাত ভুগি আছে। সেয়ে নিশাৰ ভাগত গৃহৰক্ষী জোৱানৰ লগত আৰক্ষী কনিষ্টেবলক নিয়োগ কৰাৰ দাবী জনায়। এইপিনে গৃহৰক্ষী জোৱান ৰফিকুল ইছলামৰ আক্ৰমণকাৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। ইছলামৰ গৃহৰক্ষী জোৱানজন নিজৰ ল'ৰা, সি শিক্ষিত ল'ৰা, ভাল ল'ৰা। যোৱা ৰাতি 10টাৰ পৰা ৰাতিপুৱা 6টালৈকে তেখেতৰ কামান মই সংগ্ৰহ কৰিছো। ৰেজিষ্টাৰত চালো মই এজন কৰি ডিউটি ক'ৰ পৰা পালে ইমান ৰাতি, আমাৰ আমাৰ সুৰক্ষা নাই নেকি? চিন্তা কৰক, ICOC তেখেতক অলপ চিন্তা কৰিব লাগিছিল। এই এজন গৃহৰক্ষী গোটেই ৰাতি এই বজাৰত কেনেকৈ ডিউটি কৰিব পাৰে, অলপ চিন্তা। আগত চিপাহী এজন দিছিল, এতিয়া চিপাহী নাথাকে, অকলে হোমগাৰ্ড। সি মৰিলে একো নহয়, জানে যে হোমগাৰ্ডে এতিয়া নিজৰ সেৱা কৰা, এইটো একো নহয়, ইহঁতৰ কোনোতে একো নহব। আজি চাওক, যোৱা ৰাতি ড্ৰাগছ আসক্ত ল'ৰাই মাৰপিট কৰি মৰামৰি ফিৰাই কৰি থৈ গৈছে। ইহঁতক ড্ৰাগছৰ আসামিক ধৰি দিব বুলি ইহঁতে তেখেতক আক্ৰমণ কৰি যেটা আক্ৰমণ কৰিছে সেইটো কোৱা নাযায়, মৰা বুলি ফিৰাই থৈ গৈছে ইহঁতে, নহলে ইহঁতে ফেলাই থৈ নাযায়। তাৰপিছত কেনেকে খবৰ পালে, ভাইজে খবৰ দিয়াৰ পিছত বেলেগে খবৰ দিয়াৰ পেট্ৰলিং পাৰ্টি আহি লৈ যায়, মেডিকেলত ভৰ্তি কৰি তাৰ পৰা গোৱালপাৰা ৰেফাৰ কৰে। এজন চিপাহী আনি মেডিকেলত থৈ গুচি গৈছে। আজিলৈকে কেতিয়ালৈকে কোনো আমাৰ OC মহোদয়, IC মহোদয়, আমাৰ দলে ছাৰ, ট্ৰাফিক IC এতিয়ালৈকে কোনো খবৰ লোৱা নাই। দুখৰ বিষয় আহি চাওক, এতিয়ালৈকে ইহঁতে গম পায় কোনবিলাক ল'ৰা ড্ৰাগছ খায়, টেবলেট খায়, সেই টেবলেট খোৱা ল'ৰাখিনি তেখেতক আক্ৰমণ কৰিছে। তেখেতে নিশ্চয় অলপ হ'লেও গম পায়। তেখেতে এতিয়ালৈকে কোনো এজন যে দুখীত কৰায়ত্ব কৰা নাই। মই বহুত দুখ পাইছো আজি। চিন্তা কৰক, এইটো আমাৰ মাননীয় OC মহোদয়, মই এইটো অনুৰোধ কৰিছো, আজিকালিৰ ভিতৰত যদি দুখীত কৰায়ত্ব নকৰে তেনে আমি বৃহৎ আন্দোলন গঢ়ি তোলাৰ কাৰণে বাধ্য। গোৱালপাৰা সন্থাই আমি অহা 2 দিনৰ ভিতৰত 3 দিনৰ ভিতৰত আমি আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। এই চাওক, এই ল'ৰাটো কোনো ডিছকাৰেজ নাই। আজি যিমান দিন ধৰি গৃহৰক্ষী জোৱান সি কৰ্তব্য কৰি আছে, আজি 9 মাহৰ পিছত ডিউটি পাইছে, ডিউটি কৰি আছে। তেখেতৰ কোনো নিশা যাতে বস্তু হবন নকৰে, ভাল চিনচিয়াৰ ল'ৰা। তেখেতক চাওক, আজি যিটো যেনেকে ধৰণে প্ৰহাৰ কৰিছে, আজি তেখেতক ৰফিকুলক প্ৰহাৰ কৰিছে, পুৰোহিতে আমাক মাৰিব, তেখেতক বেলেগক মাৰিব, এনেকে সুবিধা পাই থাকিব। আজি চাওক, মনে মনে এতিয়ালৈকে মই এটা বৰকৈ দুখ পাইছো। ট্ৰাফিক IC লক্ষীপুৰ OC মহোদয় এতিয়ালৈকে কোনো সন্দেহমূলক আসামী এতিয়ালৈকে কিয় কৰায়ত্ব কৰাৰ বাবে মই বহুত দীক্ষাত দিছো হ'ব। আৰু আগন্তুক দিনত যদি ইয়াৰ সুবিচাৰ নাপাওঁ আমি মহোদয় গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক মহোদয়ক অনুৰোধ জনাইছো, এই বিষয়টো অতি সোনকালে তদন্ত কৰি দোষীক সাব্যস্ত কৰি উপযুক্ত শাস্তি দিব লাগে। বেছি নকওঁ, এখানে কৈ মই আজি চাওক, আমাৰ অনুসারে কমান্ডার আজি বর্তমান ছুটিত আছে। আমাদের মনোজ শর্মা যিজন, তেখেতে আমার পিছি দায়িত্বত আছে, কমান্ডার এসিস্ট্যান্ট কমান্ডার। তেখেতে আহিছে রাতিপুৱা মেডিকেলত, তেখেতে আজি বুজ লৈছে। আমার যিজন PC আছে তেখেতে বুজ লৈছে। কোনো অফিচাৰ আজিলৈকে এতিয়ালৈকে আমাৰ এই মেডিকেলত আজি দেখা নাপালো। মই ৰাতিপুৱাৰ পৰা তাতে মেডিকেলত তেখেতক মই সাক্ষাৎ কৰিছো। আহি চাওক, ৰাতি ট্ৰিটমেণ্ট লৈছে, ৰাতিপুৱা তেখেতে এইটো চিলি গৈছে, আৰু ৰাতিপুৱা মই ডাক্তৰক কৈ আৰু CI দিয়া হৈছে। মই অনুৰোধ জনাইছো মাননীয় আৰক্ষী মহোদয়, এই যিটো আমাৰ ঘটনা ঘটিছে উপযুক্ত শাস্তি দিব লাগে, দুখীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি দিব লাগে। মই এইখিনি অনুৰোধ জনাইছো। আৰু আমাৰ গোৱালপাৰা জিলা বহুতো সমস্যা চলি আছে। আজি হয়তো 6 মেয়ৰ পোষ্টিং তাৰ পিছত বহুত সমস্যা চলি আছে। সেইটো পিছত পৰৱৰ্তীত আমি ষ্টেপ ল'ম। এইখিনি কৈ মই বক্তব্য সামৰিছো।